সেই ঘটনাটোৰ যিজন মূল নায়ক তেওঁ কোন হয় কোনোবা এজন সাংবাদিকৰ নাম এটা ওলাই আছে ঘূৰি আছে আপোনালোকে দেখিছে অসমত যদি অসমীয়া বিহাৰী অসমীয়া বঙালী এই কাজিয়াবিলাক যদি আমি কৰি থাকো তেতিয়ালে আমি আকৌ আন্দোলনৰ দিনলৈকে উভতি যাম এজন ক্ৰিমিনেল হিন্দীভাষী হ'ব পাৰে কিন্তু তেওঁটো হিন্দীভাষী কমিউনিটিটোক ৰিপ্ৰেজেন্ট নকৰে এজন অসমীয়া ল'ৰা এজন কোনোবা কাৰণত ধৰ্ষণৰ গোচৰত পৰিব পাৰে হেবুলি যদি গুটে অসমীয়া কোনোবাই ৰেপিছ বুলি কয় আমি মানিম নেকি হেকাৰণে যেটো অসমত এজন বিহাৰী অসমীয়াৰ কাজিয়া লাগিলে গুটে বিহাৰী জাতিটোক টানি আনা অসমীয়া জাতিটোক টানি আনা এটোটো কোনো কাৰণে সমৰ্থনযোগ্য নহয় তেওঁ যদি মিটিং কৰি যে মই সকলো বিহাৰী ৰাইজৰ হৈ এই কাজিয়াখন কৰিছো তেতিয়া বেলেগ কথা কোনোবা এজনৰ উপাধিটো তিৱাৰী হলে তেওঁ গুটে হিন্দীভাষী মানুহৰ প্ৰতিনিধি বুলি কেনেকে গম পোৱা যায় এইবিলাক কৰিলে কি হ'ব আমাৰ আজি আপোনালোকে এটো জানি লব যে অসমত যিমান হিন্দীভাষী থাকে তাতকৈ বেছি অসমীয়া ল'ৰা বাহিৰত থাকে এই কথাবিলাক আমাৰ অসমৰ সাংবাদিকসকলে আপোনালোকেও এইবিলাক লিখালিখি কৰে যদি ভাৰতৰ মানুহে কয় যে আপোনালোকৰ 25 লাখ মানুহ ঘূৰাই লওক 25 লাখতকৈ বেছি অসমীয়া আজি অসমৰ বাহিৰত আছে এই কথাবোৰ আমি পাহৰি যাওঁ অসমত থকা মানুহখিনি আজি বাংগালোৰ হায়দৰাবাদ আপুনি যাব নোৱাৰে গামোচা এখন লৈ যাওক গুটে ৰাস্তায় ৰাস্তায় আপোনাক মাতিব গতিকে এই বস্তুটো ঠিক বস্তু নহয় কোনোবা যদি বিহাৰী সংগঠন এটাই বা হিন্দীভাষী সংগঠন এটাই প্ৰস্তাৱ লৈ আমাক আক্ৰমণ কৰে তেতিয়া বুজি পালো দুজন ক্ৰিমিনেলৰ কাজিয়াটো অসমীয়া বিহাৰী কেনেকে হ'ব পাৰে তেতিয়া অসমীয়া কাজিয়া গিলা আমি কি বুলি কম তেতিয়া কম এটো কলিতা আৰু বামুণৰ ফাইট যদি দুজন কলিতা আৰু বামুণ হয় কালি যদি দুজন মিসিং আৰু ৰাভা হয় আমি কম মিসিং ৰাভাৰ ফাইট এইটোতো বহুত সৰু ৰাস্তাত আৰু এইবিলাকত আটাইতকৈ বেছি চলাই কোনে চলাই আটাইতকৈ সন্দেহযুক্ত বাংলাদেশৰ পৰা মানুহখিনি এইখিনি বেছিকৈ প্ৰচাৰ কৰা আৰম্ভ কৰে আজিলৈকে কোনোবা এজন যেটো নলবাৰীত ঘটনা হল কোনোবা হিন্দীভাষী এজনে আজিলৈকে কৰা উদাহৰণ আছে নেকি কোনোবা বঙালী ভাষী এজনে কৰা উদাহৰণ আছে নেকি গতিকে এইটোতো একাৰণে মোৰ ভিউটো স্পষ্ট আমি ভাৰতীয় আমি অসমীয়া গতিকে আমি যদি উগ্ৰ অসমীয়া কৰো তেতিয়া আমাৰ 25 লাখ মানুহক আমি ভাৰতৰ পৰা ঘূৰাই আনিব লাগিব আৰু মইতো কোভিডৰ সময়ত নিজে 2000 টকা দিয়া যেটো স্কিম লৈছিলো মইতো এটাকৈ নাম পাইছো আমাৰ এনএচএমত এতিয়াও ৰেকৰ্ড আছে 18 লাখ মানুহে বাহিৰত থকা 2000 টকা আবেদন কৰিছে আমাৰ লৰা ছোৱালী কিমান বানাৰস হিন্দু ইউনিভাৰ্সিটিত পঢ়ি আছে আমাৰ কিমান অসমীয়া মানুহে বানাৰস হিন্দু ইউনিভাৰ্সিটিত কাম কৰি আছে হেবিলাক গুছি আহিব নেকি এতিয়া কাৰণে কেইজনমান মানুহৰ কাৰণে অসমীয়া জাতিৰ উত্থানৰ প্ৰক্ৰিয়াটো স্তব্ধ হ'ব নোৱাৰে তো আমাকতো ভাৰত লাগিবই কাৰণে মোৰ কমেন্টটো মোক খুধিবই নালাগে মোৰ কমেন্টটো সদায় স্পষ্ট ধৰি লব যে এইবিলাক কথাত মই নাই আৰু যি কেজনে এইবিলাক কাম কৰে তেওঁলোকক মই বেয়া পাওঁ চান্দা নিদিব চান্দা নিদিলে অসমীয়া বিহাৰী কৰি দিব চান্দা নিদিলে অসমীয়া মাৰোৱাৰী কৰি দিব এটো কি কথা